নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বহু মানুহেই সোমবাৰৰ দিনটোত দেৱাদিদেৱ মহাদেৱক পূজা প্ৰাৰ্থনা ব্ৰত আদি কৰি মহাদেৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোক মন্দিৰলৈ যায় বেলগছৰ তলত পানী দিয়ে আপুনি যদি এই দিনটোত মন্দিৰলৈ যোৱাৰ কথা ভাবিছে বা সোমবাৰৰ দিনটোত যদি আপুনি মন্দিৰলৈ যায় তেনে মন্দিৰলৈ যাওঁতে মন্দিৰত শিৱলিংগৰ পৰা এটা বস্তু উঠাই আনি ঘৰত ৰাখিবলৈ কেতিয়াও নাপাহৰিব যদি আপুনি সোমবাৰৰ দিনটোত মন্দিৰলৈ যায় সেই মন্দিৰলৈ যোৱাৰ পাছত আপুনি শিৱলিংগৰ পৰা এটা বস্তু অৰ্থাৎ সৰু বস্তু উঠাই আনি নিজৰ ঘৰত ৰাখিব পাৰে তেনে আপোনাৰ ঘৰখন সদায় সুৰক্ষিত হৈ থাকিব লগতে যিকোনো কামত সফলতা আহি উন্নতি হৈ মনৰ আশাসমূহ পূৰণ হ'ব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সোমবাৰে মহাদেৱক পূজা অৰ্চনা কৰি শিৱলিংগৰ পৰা কি বস্তু উঠাই আনি ঘৰত ৰাখিব পাৰিলে মহাদেৱৰ কৃপাত আপোনাৰ ঘৰখন সুৰক্ষিত হোৱাৰ উপৰিও দুৰ্ঘটনা বিপদ বিঘিনিৰ পৰা ঘৰৰ সদস্যসকল সদায় সুৰক্ষিত হৈ থাকে শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে কি নিয়মত পূজা ব্ৰত কৰিব পাৰিলে মহাদেৱ সন্তুষ্ট হয় আৰু পূজা বা ব্ৰত কৰাৰজনৰ মনৰ আশা পূৰণ হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে আপুনি যদি সোমবাৰে মন্দিৰলৈ যায় তেনে শিৱলিংগৰ পৰা কি বস্তু উঠাই আনি ঘৰত ৰাখিব পাৰিলে ঘৰখন সকলো প্ৰকাৰৰ পৰা সুৰক্ষিত হয় আৰু ঘৰখনৰ উন্নতি হয় এই কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব এবাৰ মাতা পাৰ্বতীয়ে সোমবাৰে ৰাতিপুৱা স্নান কৰি আহি মহাদেৱক পূজা কৰিবৰ বাবে ধ্যানত বহিল যেতিয়া মাতা ধ্যানত বহিছিল তেতিয়া মহাদেৱ কৈলাশতে আছিল মাতাই ভাবিছিল যিহেতু সোমবাৰে পূজা কৰিলে মহাদেৱ সোনকালে প্ৰসন্ন হয় আজিৰ পূজাত মহাদেৱ প্ৰসন্ন হ'লে মাতাই মহাদেৱৰ পৰা এটা বস্তু দান সূত্ৰে বিচাৰিব যিটো বস্তু পোৱাৰ পাছত মহাদেৱে মাতাক কেতিয়াও অকলে এৰি ক'তো যাব নোৱাৰিব সেয়েহে তেওঁ সোমবাৰে ৰাতিপুৱা স্নান কৰি শুদ্ধ হৈ ধ্যানত বহিল মাতাই ধ্যানত বহি মহাদেৱক বহু সময় ভক্তি কৰাৰ পাছতো যেতিয়া নিজৰ মনক মহাদেৱৰ লগত একাত্ম অৰ্থাৎ সংযোগ কৰিব নোৱাৰিলে তেতিয়া মাতাই চকু মেলি চালে মহাদেৱ কৈলাশত নাই তেওঁ যি আসনত বহি থাকে সেই আসন শূন্য মহাদেৱক নেদেখি মাতা আচৰিত হ'ল খং আৰু অভিমানেৰে তেওঁৰ মন ভৰি পৰিল যি আশা কৰি মহাদেৱক ধ্যান কৰিছিল সেই আশা মাতাৰ অথলে গ'ল সেয়েহে মাতাই ভাবিলে মহাদেৱ যেতিয়া পুনৰ নিজৰ আসনত বহিব তেতিয়া তেওঁ সেই কথা সুধিব সোমবাৰে কৰা পূজা মহাদেৱে কিয় গ্ৰহণ নকৰিলে সেয়েহে খঙে অভিমানে মাতাই মহাদেৱ ঘূৰি অহালৈকে বাট চাই থাকিল যেতিয়া মহাদেৱ ঘূৰি আহিল নিজৰ আসনত বহিল তেতিয়া মাতাই মহাদেৱৰ ওচৰলৈ আহি সুধিলে হে স্বামী আজিতো সোমবাৰে যি যেনেকৈ পূজা কৰে তুমি তেনেকৈ সন্তুষ্ট হোৱা আৰু মনৰ কামনা পূৰণ কৰা কিন্তু আজি প্ৰথমবাৰৰ বাবে মই তোমাক সোমবাৰে পূজা কৰিছিলোঁ ভক্তি মনেৰে ধ্যান কৰিছিলোঁ কিন্তু তুমি কিয় মোৰ মনৰ অভিলাষ পূৰণ নকৰিলা মোৰ ধ্যানত সংযোগ কিয় নহ'লা গতিকে সোমবাৰে পূজা যদি ইমানেই মহত্ব আছে তেনে মোৰ ধ্যান বা পূজা কিয় বিফল হ'ল তেতিয়া মহাদেৱে মিচিকিয়াই হাঁহি পাৰ্বতীক ক'লে হে পাৰ্বতী তুমিতো মোৰ অৰ্ধাংগিনী তোমাৰ হৃদয়ত মই আৰু মোৰ হৃদয়ত তুমি সদায় আছা মই হৈছোঁ ভক্তাধীন ভক্তই যেনেকৈ বিচাৰে মই তেনেকৈ উপস্থিত হ'ব লাগে তুমি যি আশা কৰি ধ্যানত বহিলা সেই আশা যদি মই তোমাৰ পূৰণ কৰোঁ তেনে সদায় মই তোমাৰ কাষত উপস্থিত থাকিব লাগিব পৃথিৱীৰ সমস্ত জীৱই মোক লৈ আশা কৰে প্ৰতি জীৱৰ ওচৰলৈ মই যাব লাগে যদি তোমাৰ আশা পূৰণ কৰিবলগীয়া হয় তেনে মই মোৰ ভক্তসকলৰ পৰা আঁতৰি থাকিব লাগিব ইয়াৰ উপৰিও নিজৰ সুখৰ বাবে যদি চিন্তা কৰি আনৰ দুখ কষ্ট আৰু হানি হোৱাকৈ মোক কোনো লোকে পূজা প্ৰাৰ্থনা কৰে তেনে সেই পূজা মই কেতিয়াও গ্ৰহণ নকৰোঁ তেতিয়া পাৰ্বতীয়ে ক'লে হে স্বামী কোৱা শুনিছোঁ তুমি সোমবাৰৰ দিনা কৰা পূজাৰ ফল সকলোকে দিয়া কিন্তু মইনো কিয় বিফল হ'বলগীয়া হ'ল তেতিয়া মহাদেৱে ক'লে হে পাৰ্বতী তুমি যি ভাবিছা সেয়া ভুল ভাবিছা সোমবাৰে মোক বহু ভক্তই পূজা অৰ্চনা কৰে কিন্তু সকলোৱে মোৰ আশীষ নাপায় সোমবাৰৰ দিনটোত এচলু পানী বা এটা বেলপাতৰ দ্বাৰাই মই সন্তুষ্ট হওঁ সৎভাৱে আশা কৰাজনৰ মনৰ কামনা পূৰ্ণ কৰোঁ যিজনে নিজৰ সুবিধাৰ বাবে আনৰ দুখ কষ্টৰ কথা নাভাবি মোক পূজা প্ৰাৰ্থনা কৰে তেওঁ মোৰ যিমান ডাঙৰ ভক্ত হ'লেও তেওঁৰ পূজা মই গ্ৰহণ নকৰোঁ সোমবাৰে মোক পূজা কৰাৰ কিছু নিয়ম আছে সেই নিয়ম নীতিৰ মাজেৰে যদি কোনো ভক্তই মোৰ নাম স্মৰণ কৰি মোক লৈ কিবা আশা কৰে তেনে মোৰ নাম স্মৰণ কৰিলেই মই সন্তুষ্ট হওঁ আৰু সেইজনৰ মনৰ কামনা পূৰণ কৰোঁ
ইয়াৰ বিপৰীতে আনৰ অনিষ্ট আৰু আনৰ অপকাৰ হোৱাকৈ কোনো ভক্তই যদি মোক সোমবাৰে পূজা অৰ্চনা কৰে তেওঁ মনৰ কামনা পূৰণ কৰাটো বাদেই মই তেওঁৰ পূজাও গ্ৰহণ নকৰোঁ। হে পাৰ্বতী, সোমবাৰে মোক কি নিয়মত পূজা কৰিলে মই সন্তুষ্ট হওঁ প্ৰথমে সেই কথাখিনি জানি লোৱা। আজি তোমাক সোমবাৰে কৰা পূজাৰ নীতি নিয়মৰ বিষয়ে জনাম। এই নিয়মত যি ভক্তই মোক সোমবাৰৰ দিনটোত ভক্তি কৰে তেওঁ যি কামনা কৰে সেই আশাই সঁচা হয়। ইয়াৰ উপৰিও যি ভক্তই একান্ত মনেৰে মোক ভক্তি কৰি সোমবাৰে শিৱলিংগৰ পৰা এটা বস্তু উঠাই নি নিজৰ ঘৰত ৰাখিব পাৰে তেওঁৰ ঘৰ মোৰ দ্বাৰা সদায় সুৰক্ষিত হৈ থাকে। তেওঁ সদায় মোৰ আশীষ পায়, যিকোনো ক্ষেত্ৰত মোৰ নাম স্মৰণ কৰিলেই সফলতা পাবলৈ সক্ষম হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক সোমবাৰে মহাদেৱক কি নিয়ম নীতিৰ মাজেৰে পূজা কৰিলে যিকোনো আশা পূৰণ কৰিব পাৰে। লগতে সোমবাৰে শিৱ পূজা কৰি শিৱলিংগৰ পৰা কি বস্তু উঠাই নি নিজৰ ঘৰত ৰাখিব পাৰিলে মহাদেৱৰ পৰম কৃপাত সেই ঘৰ মহাদেৱৰ শক্তিৰে সুৰক্ষিত হৈ থাকে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছত মহাদেৱে পাৰ্বতীক ক'লে, হে পাৰ্বতী, সোমবাৰৰ দিনা যি লোকে সূৰ্য উদয়ৰ সময়ত স্নান কৰি বেলগছৰ গুৰিত মোক স্মৰণ কৰি জল অৰ্পণ কৰে তেওঁৰ শত অপৰাধ মই ক্ষমা কৰি তেওঁৰ প্ৰতি সন্তুষ্ট হওঁ। সোমবাৰৰ দিনটোত সূৰ্য উদয়ৰ সময়ত বেলগছৰ তলত যি পূজা আগবঢ়ায় সেই পূজা মোৰ অতিকে প্ৰিয়। ইয়াৰো আছে এক আচৰিত ৰহস্য। এই ৰহস্য যিজনে জানে তেওঁ মহাপুণ্য অৰ্জন কৰিব পাৰে। এবাৰ মাতা লক্ষ্মীয়ে মোক 100 পা পদুমেৰে সূৰ্য উদয়ৰ সময়ত পূজা কৰিছিল। সেই পূজাৰ 100 পা ফুল 2 পা ফুল মই মাতাৰ পৰীক্ষাৰ বাবে হৰণ কৰিছিলোঁ। মাতাই যেতিয়া পূজা কৰি এপাহ এপাহকৈ শিৱলিংগত পদুম অৰ্পণ কৰিছিল তেতিয়া মাতাই দেখিলে 2 পাহ ফুল কম হৈছে। সেয়েহে তেওঁ পূজাৰ ব্যৰ্থ হোৱাৰ ভয়ত নিজৰ স্তন কাটি সেই পদুমৰ ঠাইত নিজৰ স্তন অৰ্পণ কৰিছিল। যেতিয়া মাতাই নিজৰ স্তন আগবঢ়াই দিয়ে সেই দৃশ্য সহিব নোৱাৰি মাতাক আমি দৰ্শন দি সেই কাৰ্য বন্ধ কৰোঁ। যি বাওস্তন অৰ্পণ কৰিলে সেই বাওস্তনৰ পৰাই বেলগছৰ সৃষ্টি হৈছিল। সেয়েহে মাতাক দিয়া কথা অনুসৰি সোমবাৰৰ দিনা এই বেলগছৰ তলত পূজা গ্ৰহণ কৰোঁ। যি ভক্তই বেলগছৰ গুৰিত গাখীৰ বা জল অৰ্পণ কৰে তেওঁৰ প্ৰতি সোনকালে সন্তুষ্ট হওঁ, তেওঁৰ মনৰ কামনা পূৰণ কৰোঁ। হে পাৰ্বতী, সেয়েহে বেলপাত আৰু বেলগছ মোৰ অতিকে প্ৰিয়। বেলগছৰ গুৰিত যি ভক্তই পূজা কৰে সোমবাৰে সূৰ্য উদয়ৰ সময়ত তেওঁ সকলো পাপৰ পৰা মুক্ত হ'ব পাৰে। হে পাৰ্বতী, যিজনে সোমবাৰে স্নান কৰি পঞ্চপুষ্পৰে মোৰ পঞ্চনাম স্মৰণ কৰি শিৱলিংগত জলাভিষেক কৰি নিজৰ মনৰ কথা জনাব পাৰে তেওঁৰ প্ৰতি আমাৰ ক্ষমাৰ ভাৱ সৃষ্টি হয়। ফলত সেই ভক্তৰ সৎ আশা পূৰণত আমাৰ সহায় থাকে। যদি দুগ্ধ বা গাখীৰেৰে বেলপাত অৰ্পণ কৰি শিৱলিংগক গাখীৰেৰে অভিষেক কৰাই সাধু সন্ন্যাসীক অন্ন বস্ত্ৰ দান কৰে তেনে সেইজন আমাৰ শক্তিয়ে সেইজনক সদায় সুৰক্ষিত কৰি ৰাখে। নৱগ্ৰহৰ বেয়া প্ৰভাৱ আৰু অপশক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে। সেইজনৰ জ্ঞান বুদ্ধি বিচাৰ বেছি হয়, সৌভাগ্য উদয় হয়, মনে আশা কৰা যিকোনো সৎ আশা পূৰণৰ দিশত আগবাঢ়ে। স্বামী স্ত্ৰীৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি হয়, সুসন্তানৰ অধিকাৰী হোৱাত আমাৰ কৃপা থাকে। প্ৰতি সোমবাৰে এনেদৰে যি লোকে পূজা প্ৰাৰ্থনা কৰে তেওঁ নিসন্তান হ'লেও সন্তানৰ সুখ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও সোমবাৰৰ দিনা ভক্তৰ প্ৰতি আমি সদায় আকৰ্ষিত হওঁ। লক্ষ্মী দেৱীক দিয়া কথা অনুসৰি যি নাৰীয়ে সোমবাৰৰ দিনটোত এক মনে আমাক হৃদয়ংগম কৰি পুৱা গধূলি আমাৰ নাম স্মৰণ কৰি ব্ৰত কৰি ফটো বা মূৰ্তিৰ চৰণত পদুম ফুল অৰ্পণ কৰে তেওঁ বৈবাহিক জীৱন অতি সুখময় হয়। মনে বিচৰা স্বামী লাভ কৰি সকলো সুখৰ লগতে সৌভাগ্যৱতী হোৱাৰ সুযোগ পায়। হে পাৰ্বতী, ইয়াৰ উপৰিও যি লোকে সোমবাৰে আমাৰ বাবে গুড় মিচিৰি শিৱলিংগত দান কৰে তেওঁ পাৰিবাৰিক সম্পৰ্ক অতি মধুময় হয়। যি লোকে আমাৰ পূজাৰ নামত দান দক্ষিণা গ্ৰহণ কৰি পূজাত ব্যৱহাৰ নকৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে তেওঁ সদায় দৰিদ্ৰ হ'বলগীয়া হয়। বহু লোকে মাথো নিজৰ আত্মা সন্তুষ্টিৰ বাবে আমাৰ নাম লয়, মনত ভকতি নাৰাখে। আমাৰ প্ৰসাদ দুপয়োগ কৰি য'তে ত'তে আমাৰ নাম স্মৰণ কৰি প্ৰসাদ গ্ৰহণ কৰে। তেনে লোকৰ ভাগ্য সদায় দুৰ্ভাগ্যলৈ পৰিৱৰ্তন হয়। শিৱ অৱমাননা কৰাৰ ফলত
ৰোগ ব্যাধিৰ প্ৰভাৱ বৃদ্ধি হৈ ৰোগাগ্ৰস্ত হয় সেই ব্যক্তি। যি ভক্তই সৎভাৱে আমাক অন্তৰত ৰাখি সোমবাৰৰ দিনটোত স্মৰণ কৰে তেওঁক আমি কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। যি বিপদত পৰিলেও আমাৰ দ্বাৰাই সেই ভক্ত উদ্ধাৰ হয়। হে পাৰ্বতী, যি ভক্তই সৎভাৱেৰে আমাক হৃদয়ত ৰাখি সোমবাৰে শিৱলিংগত জলাভিষেক কৰি এটা বস্তু শিৱলিংগৰ পৰা উঠাই নি নিজৰ ঘৰত পূজা কৰা স্থানত ৰাখি যিকোনো কৰ্মত যাওঁতে সেই বস্তু দৰ্শন কৰি যায় তেওঁ সেই কৰ্মত সদায় সফলতা পায়। সেই কাম যিমান জটিল কাম হ'লেও আমাৰ শক্তিৰ প্ৰভাৱত সহজ হৈ পৰিব। যিজনে সোমবাৰৰ দিনটোত 3টা বেলপাত আৰু গংগা জলেৰে শিৱলিংগক স্নান কৰায়, আমাক স্মৰণ কৰি এটি বেলপাত তাৰ পৰা উঠাই নি নিজৰ ঘৰত পূজা কৰা স্থানত ৰাখি পূজা প্ৰাৰ্থনা নিতৌ কৰে, তেওঁ ঘৰত আমাৰ শক্তি বিৰাজমান হৈ থাকে। সেইখন ঘৰ ত্ৰিদেৱৰ শক্তিয়ে ৰক্ষা কৰে। বেলপাতৰ 3টা পাতেৰে সংযুক্ত হৈ থকাৰ কাৰণ এইটোৱেই, বেলপাতৰ 3টা পাতৰ বাওঁফালৰ পাতত শ্ৰী বিষ্ণু, মধ্য পাতত আমি নিজে আৰু সোঁফালৰ পাতত সৃষ্টিপতি ব্ৰহ্মা বিৰাজমান হৈ থাকে। এই কাম কৰি যদি সেই বেলপাত নিজৰ ঘৰৰ পূজা কৰা স্থানত ৰাখি সেই বেলপাত দৰ্শন কৰি যিকোনো কাৰ্য কৰিবলৈ যোৱা হয় তেনে সেই কাৰ্য ত্ৰিদেৱৰ শক্তিত জড়িত হৈ ফলৱান হয়। এই কাৰ্যৰ ফলত আমাৰ শক্তিৰ প্ৰভাৱত মনৰ আশা পূৰণ কৰিব পাৰে আমাৰ ভক্তই। মহাদেৱৰ কথা শুনি মাতা পাৰ্বতীয়ে মহাদেৱৰ চৰণত প্ৰণাম জনাই ক'লে, হে দেৱ, আপুনি আকাশৰ সমান মহান, দেৱৰো দেৱতা মহাদেৱ, আমাৰ শতকোটি অপৰাধ ক্ষমা কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, সোমবাৰৰ দিনটোত যদি আপুনি এইসমূহ কাম কৰিব পাৰে তেনে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।